নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FYUGP ছেকেণ্ড ছেমিষ্টাৰ MDC ছাবজেক্ট আণ্ডাৰষ্টেণ্ডিং দ্য চেঞ্জিং ইনভাইৰনমেণ্ট কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে কুৱেশ্যন নম্বৰ 1ত আহিব। কুৱেশ্যন নম্বৰ 1 দিয়া আছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। A নম্বৰ, কিউটি চুক্তি কেতিয়া গৃহীত হৈছিল? 1997 চনত। B নম্বৰ কুৱেশ্যন দিয়া আছে পৃথিৱীৰ কোন অঞ্চলত বুছমেন জনজাতিৰ লোকৰ বসতি পোৱা যায়? এনচাৰটো লিখিব বুছমেন জনজাতিৰ বসতি দক্ষিণ আফ্ৰিকাৰ কালাহাৰী মৰুভূমি অঞ্চলত পোৱা যায়। নেক্সট B নম্বৰ কুৱেশ্যন, C নম্বৰ কুৱেশ্যন লৈ আহিছোঁ এতিয়া যে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক কোৱা হয়? MS স্বামীনাথক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। নেক্সট D নম্বৰ, ভোপাল গেছ দুৰ্ঘটনাৰ বাবে মিথাইল আইচানাইড নামৰ বিষাক্ত গেছটো দায়ী আছিল। নেক্সট E নম্বৰ কুৱেশ্যন আছিলে যে বায়ুমণ্ডলৰ কোনটো স্তৰৰ উচ্চতা বঢ়াৰ লগে লগে উচ্চতা কমি যায়? এনচাৰটো হ'ব বায়ুমণ্ডলৰ জলীয় ভাপৰ আপোনালোকে লিখিব বায়ুমণ্ডলৰ ষ্ট্ৰপস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰ স্তৰত উচ্চতা বঢ়াৰ লগে লগে উষ্ণতা কমি যায়। নেক্সট B নম্বৰ কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটো আছে চাব যে পৰিৱেশৰ উপাদানসমূহ উল্লেখ কৰা। এতিয়া লিখিব পৰিৱেশৰ প্ৰধান উপাদানসমূহ হ'ল জৈৱিক উপাদান যেনে উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ। দ্বিতীয়তে অজৈৱিক উপাদান যেনে বায়ু, পানী, মাটি আৰু সূৰ্যৰ পোহৰ। নেক্সট B নম্বৰ কুৱেশ্যনটো আছিলে যে বায়ুমণ্ডলৰ গেছীয় গঠন সম্পৰ্কে লিখা। আপোনালোকে লিখিব পাৰে বায়ুমণ্ডলৰ গেছীয় উপাদানসমূহ হ'ল যেনে এনচাৰটো লিখিব বায়ুমণ্ডলৰ গেছীয় উপাদানসমূহ হ'ল নাইট্ৰজেন, অক্সিজেন, তাৰপিছতে আৰ্গন আৰু কাৰ্বন ডাই অক্সাইড। নেক্সট C নম্বৰ কুৱেশ্যন আছিলে যে বায়ুমণ্ডলত জলীয় ভাপৰ ভূমিকা উল্লেখ কৰা। তো এতিয়া আমি পঢ়িম বায়ুমণ্ডলত জলীয় ভাপৰ ভূমিকা হ'ল ই ডাৱৰ গঠন আৰু বৰষুণৰ বাবে অপৰিহাৰ্য। ই পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণতো সহায় কৰে। এতিয়া আমি কুৱেশ্যন নম্বৰ D লৈ আগবাঢ়িছোঁ। Dটো দিয়া আছিলে লেফ্ট হাৰ কাক বোলে? D নম্বৰ আপোনালোকে ইয়াতে বহুতকেইটা দিয়া আছে ইয়াৰে আমি যিকোনো দুটা পঢ়িম তেতিয়াহে 5টা হ'ব। গতিকে আপোনালোকে গোটেইখিনি পঢ়ি লওক। আমি এতিয়া মাত্ৰ ইয়াৰে দুটা এনচাৰ কৰিম। প্ৰথম চাব যিটো E নম্বৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰকাৰসমূহ উল্লেখ কৰা। জৈৱ বৈচিত্ৰ্যক প্ৰধানকৈ 3টা ভাগত ভগোৱা হয়। প্ৰথম বংশগতীয় বৈচিত্ৰ্য, প্ৰজাতি বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰীয় বৈচিত্ৰ্য। একে প্ৰজাতিৰ জীৱৰ মাজত থকা জিনীয় পাৰ্থক্য। প্ৰজাতি বৈচিত্ৰ্য হৈছে কোনো এক নিৰ্দিষ্ট অঞ্চলত থকা বিভিন্ন প্ৰজাতিৰ জীৱৰ সমাহাৰ। তৃতীয়তে একোটা ভৌগোলিক অঞ্চলত থকা বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ যেনে অৰণ্য, মৰুভূমি, জলাশয় আদি ভিন্নতা। তাৰপিছতে নেক্সট এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। 3টো চাব তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 4টা, ইয়াতে 4টাই আছে কিন্তু পিছত অপশ্যন দিয়া আছে চাব 5 নম্বৰৰ যিকোনো 4টা বায়ুমণ্ডলৰ সংৰচনাৰ বিষয়ে আলোচনা কৰা। A নম্বৰ আছিলে বায়ুমণ্ডলৰ সংৰচনাৰ বিষয়ে আলোচনা কৰা। এইটো আপোনালোকে লিখিব বায়ুমণ্ডলক ইয়াৰ উচ্চতা আৰু তাপমাত্ৰাৰ ওপৰত ভিত্তি কৰি 5টা প্ৰধান স্তৰত ভাগ কৰা হৈছে বা ভাগ কৰিব পাৰি। প্ৰথম ষ্ট্ৰপস্ফিয়াৰ, ই বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন স্তৰ। তাৰপিছতে আছে ষ্ট্ৰেটোস্ফিয়াৰ, ইয়াত অজন গেছৰ এক তৰপ থাকে যিয়ে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। তৃতীয়তে আছে মেছ'স্ফিয়াৰ, এই স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে তাপমাত্ৰা হ্ৰাস পায়। নেক্সট আছে 4 নম্বৰ থাৰ্মস্ফিয়াৰ, ইয়াত তাপমাত্ৰা অতি দ্ৰুতহাৰত বৃদ্ধি পায়। ইয়াৰ নিম্ন অংশক আয়নস্ফিয়াৰ বোলে। পঞ্চম এক্সস্ফিয়াৰ,
এই বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰ য'ত বায়ু অত্যন্ত পাতল। তাৰপিছতে ২ নম্বৰ কুৱেশ্যনটো আছিলে যে পৃথিৱীৰ জলচক্ৰৰ ওপৰত এটি টোকা লিখা। পৃথিৱীৰ জলচক্ৰৰ ওপৰত এটি টোকা লিখা। পৃথিৱীৰ পানীৰ নিৰন্তৰ সঞ্চালনকে জলচক্ৰ বোলে। ইয়াৰ মূল পৰ্যায়বোৰ হ'ল বাষ্পীভৱন, ঘনীভৱন, অধঃক্ষেপণ আৰু সংঘৰ্ষ। প্ৰথমে পৃথিৱীৰ বাষ্পীভৱনৰ বিষয়ে আমি আলোচনা কৰিম। বাষ্পীভৱন হৈছে সূৰ্যৰ তাপত সাগৰ, নদী বা বিলৰ পানী বাষ্প হৈ ওপৰলৈ উৰি যায়। তাৰপিছতে ঘনীভৱন, ওপৰলৈ উৰি যোৱা জলীয় বাষ্পবোৰ ঠাণ্ডা হৈ মেঘৰ সৃষ্টি কৰে। অধঃক্ষেপণ, এই মেঘবোৰ ডাঙৰ পানীৰ টোপাল হৈ বৰষুণ, বৰফ বা শিলাবৃষ্টি হিচাপে পুনৰ পৃথিৱীলৈ নামি আহে। সংঘৰ্ষ, বৰষুণৰ পানী পুনৰ নদী, হ্ৰদ আৰু সাগৰত জমা হয় আৰু জলচক্ৰটো পুনৰ আৰম্ভ হয়। নেক্সট চি নম্বৰ আছিলে ভাৰসাম্য পৰিৱেশৰ ধাৰণাটো চমুকৈ আলোচনা কৰা। এইটো আছিলে চি নম্বৰ। ভাৰসাম্য পৰিৱেশ মানে হ'ল পৰিৱেশৰ এক স্থিৰ অৱস্থা য'ত জৈৱিক প্ৰাণী, উদ্ভিদ আৰু অজৈৱিক বায়ু, পানী, মাটি উপাদানসমূহৰ মাজত এক সামঞ্জস্য থাকে। ইয়াত শক্তিৰ প্ৰবাহ আৰু পুষ্টিৰ চক্ৰ নিৰন্তৰভাৱে চলি থাকে। পৰিৱেশৰ কোনো এটা উপাদানৰ হঠাৎ পৰিৱৰ্তন হ'লে এই ভাৰসাম্য নষ্ট হয়। উদাহৰণস্বৰূপে, বনাঞ্চল ধ্বংস কৰিলে পৰিৱেশৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি গৈ গোলকীয় উষ্ণতা বৃদ্ধি কৰিব পাৰে, যিয়ে প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত কৰে। তাৰপিছতে ২ নম্বৰ কুৱেশ্যন আছিলে এটা পৰিস্থিতিতন্ত্ৰত হোৱা শক্তিৰ প্ৰবাহ আলোচনা কৰা। এনচাৰটো লিখিব। পৰিস্থিতিতন্ত্ৰৰ শক্তিৰ মূল উৎস হৈছে সূৰ্য। শক্তিৰ প্ৰবাহ সদায় একমুখী হয়। উৎপাদক, উপভোক্তা, বিয়োজক। প্ৰথমে উৎপাদকৰ বিষয়ে পঢ়িছোঁ। সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা সৌৰশক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে। দ্বিতীয়তে তৃণভোজী প্ৰাণীয়ে উদ্ভিদ খাই শক্তি পায়। আকৌ মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণী খাই শক্তি লাভ কৰে। বিয়োজক, মৃত উদ্ভিদ আৰু প্ৰাণীবোৰ বিয়োজকৰ দ্বাৰা পচি শক্তি পুনৰ পৰিৱেশলৈ ঘূৰি যায়। শক্তিৰ প্ৰবাহত প্ৰতিটো স্তৰত কিছু পৰিমাণৰ শক্তি তাপ হিচাপে অপচয় হয়। এইখিনি আছিলে আমাৰ যিকোনো 4টা কুৱেশ্যন আৰু ইয়াৰ সমাধান। নেক্সট আপোনালোকে বাকী যি 4টা আছে এইখিনি পঢ়িব নিজে। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 4লৈ। 4টো চাব। তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো এটাৰ উত্তৰ দিয়া। যিহেতু এটাৰ উত্তৰ দিব লাগে, ইয়াতে 4টা কুৱেশ্যন দি আছে এনি ওৱান। আমি একেবাৰে শেষৰটো পঢ়িছোঁ। বনাঞ্চল ধ্বংস আৰু মৰুভূমিকৰণে কেনেকৈ জলবায়ু পৰিৱৰ্তনত সহায় কৰি আলোচনা কৰা। এইটো আমি এতিয়া লিখিম। বনাঞ্চল ধ্বংসৰ প্ৰভাৱ, ইম্পেক্ট অফ ডেফৰেষ্টেশ্যন, সেউজ গৃহ গেছ বৃদ্ধি। গছ-গছনিয়ে সালোক সংশ্লেষণৰ বাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰে। বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে পৃথিৱীৰ উষ্ণতা বৃদ্ধিত মুখ্য ভূমিকা লয়। জলচক্ৰৰ ওপৰত প্ৰভাৱ, গছে প্ৰহ্লাদন প্ৰক্ৰিয়াৰ জৰিয়তে বায়ুমণ্ডললৈ জলীয় ভাপ এৰি দিয়ে। বনাঞ্চল কমি যোৱাৰ ফলত বৰষুণৰ পৰিমাণ হ্ৰাস পায় আৰু জলবায়ু শুকান হৈ পৰে। বন্যপ্ৰাণীৰ আৱাসস্থল নষ্ট। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয়, যিয়ে পৰোক্ষভাৱে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য নষ্ট কৰি জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়। ২ নম্বৰ মৰুভূমিকৰণৰ প্ৰভাৱ, কাৰ্বন শোষণ ক্ষমতা হ্ৰাস। মৰুকৰণৰ ফলত মাটিৰ উৰ্বৰতা আৰু উদ্ভিদৰ আৱৰণ হ্ৰাস পায়। ফলত ভূমিৰ কাৰ্বন ধৰি ৰখাৰ ক্ষমতা কমি যায় আৰু বায়ুমণ্ডল অধিক গৰম হয়। এলবেডো প্ৰভাৱ, গছ-গছনি নোহোৱা মুকলি, বালিময় বা শুকান ঠাইয়ে সূৰ্যৰ পোহৰ অধিক প্ৰতিফলিত কৰে। ইয়াৰ ফলত বায়ুমণ্ডলীয় বায়ুৰ সোঁত আৰু বৰষুণৰ ধৰণ সলনি হয়, যি জলবায়ু পৰিৱৰ্তনৰ কাৰক হৈ পৰে। ধূলি আৰু ধুমুহা, মৰুভূমি সদৃশ অঞ্চল বৃদ্ধি পালে ধূলিৰ ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পায়, যিয়ে বায়ুমণ্ডলৰ উষ্ণতা আৰু গুণাগুণ সলনি কৰে। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেল প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।